Hey everyone, welcome back to Rupam Vlog. আজি যেহেতু ঘৰতে অকমান সৰুকে হকাম এখন আছে সো আপোনালোকক দেখাও বুলি ভাবিছে এন হকামৰ কাৰণে কি আয়োজন কৰিছো ইয়াতে এফলে আমাৰ ঘৰ দেখিবলৈ পাইছে ঘৰৰ দুৱাৰ মুছি পেলাই ঘৰ বস্তু অলপ বাহিৰলৈ উলিয়াই দিয়া হৈছে দেন বলক এতিয়া আপোনালোকক মই ভিতৰত দেখিবলৈ পাইছে আগফালে সোফাখিনি উলিয়াই দিলো আমি এন ইয়াতে হকামৰ কাৰণে বস্তু অলপ যোগাৰ কৰা হৈছে ইয়াতে প্ৰসাদ আছে আৰু ইয়াতে মা প্ৰসাদ আছে দেখিব পাইছে এখিনি সব ধুই পখাই আজৰি কৰা হল আৰু ইয়াতে আমি এতিয়া ভকত আহা নাই যেহেতু আহিব তাৰ আগতে আমাৰ হৰি ভকত এটা আহি গৈছে হাই হাই পালি আৰু এফালে মায়ে ভিতৰত কামত লাগি আছে হাই মামি গুড মৰ্নিং এফালে মামিয়ে কাম কৰি আছে ঘৰৰ কাম আৰু ইয়াতে এইবিলাক লাগি আছে যেহেতু খোৱা বোৱা অকণমান ভকতৰ কাৰণে আয়োজন কৰা হৈছে তো সেইটো কাৰণে মায়ে ভিতৰত ঠিক ঠাক কৰি আছে হেই হাই হাই ঋষি এইটো আমাৰ বহুত পোৱালি মৰম লগা পোৱালি এটা দেখিবলৈ পাইছে কিউটি আৰু এইটো এটা কিউটি এণ্ড আজি যিহেতু ৰ'দ ইমান দি আছিলে এইকেইদিন থেংক টু গড অকণমান ৰ'দটো আজি কম হৈছে কম বুলি নহয় বেলি দেখিবলৈ পাইছে আপোনালোকে বাট তেওঁ অলপ বতৰটো ডাৱৰীয়া কৰিছে চ' আৰু সেইটো কাৰণে অকণমান ভাল লাগিছে কিউকি আমাৰ ঘৰত বহুত বেছি গৰম মানে বহুত বেছি গৰম ঐ তহঁতৰ গৰম লাগিছে নাই পালি নাই লগা গৰম লাগিছে নাই ঋষি নাই লগা হে নাই লগা বোলে তাহাঁতৰ ত' মোৰ বহুত গৰম লাগিছে ঘামি গৈছোগৈ আৰু এইফালে ফাইনেলি দেখিবলৈ পাইছে ভকত আহিছে ইয়াতে ভকত আহি এতিয়া ভকতক ভৰিখন ধোৱাম হাই আহা এইফালে আহা হাই হাই দিয়া হাই গুড মৰ্নিং বা হাতত জেতুকা চাও কোনে লগাই দিলে ইখনত চাও বা ইমান ধুনীয়া লাগিছে কোনে লগাই দিলে হে আহা খেলিবা আহা তোমালোক খেলা দেই সেয়া খাইছা ঋষি হা ইয়াতে এয়া আমাৰ ইয়াতে এতিয়া আৰম্ভ হ'ব আৰু নাম আঁতৰে চাহ খাইছে এয়া এতিয়া আমি ইয়াতে সেৱা ল'বলৈ বহিছো তুমি নাৰায়ণ তোমাকে ইবাৰ কৰোণাময় হৰে কমলাপতি মোৰে নচাৰিবা অৰুণ চৰণৰ তলে হৰে কমলাপতি সৈতে পকিলো হৰি চৰণত শৰণ ললো হৰি নাৰায়ণ ও মানৱী জনম সম্ফল কৈলো হৰি নাৰায়ণ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ শৰণে ললো শৰণ ৰাম গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ শৰণে হৰি নাৰায়ণ প্ৰসন্ন হয়ুকা হৰি কৰিউকা মায়াকা নিৰ্জন আপোনাৰ মহিমাক আপুনি ব্যাখ্যাত কৰি নাৰায়ণ প্ৰাণ কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম
পৰমেশ্বৰ দাস বুলি চৰণত মৰগতি থাকিব আমি নাম পাঠ ভাগি গৃহস্থৰ মংগল কামনা কৰা হ'ব বুলি কোৱা হৈ গৈছে আৰু লগতে সেই অসমকৰ এতিয়া যিহেতু ভাত খাইছে ভকতে কেনেকুৱা গৰম বহুত সাংঘাতিক গৰম আজি বেয়া ঘৰটোত ঠিক আছে ভাল কৃষ্ণ প্ৰভু বোলে জয়